হয়, অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰ আৰু তাৰ সমান্তৰালকৈ শুকাইছে ব্ৰহ্মপুত্ৰৰ মূল উৎস চিয়াং নদী। আৰু মই এই মুহূৰ্তত উপস্থিত হৈছোঁ চিয়াং নদীৰ বক্ষত। সতীৰ্থ দৃশ্য দেখুৱাব, চাৰিওফালে কেৱল মাত্ৰ বালি আৰু বালি। এইখনে হ'ল চিৰপ্ৰৱহমান চিয়াং নদী, যিখন চিয়াং নদী অসমত নাম লৈছে ব্ৰহ্মপুত্ৰ। যিহেতু ক'ব লাগিব ৰাজ্যখনৰ ভিন্ন প্ৰান্তত ব্ৰহ্মপুত্ৰই ক্ৰমান্বয়ে শুকাই আহিছে। যি ব্ৰহ্মপুত্ৰৰ শুকোৱাৰ মূল কাৰণ আমি জানিবৰ কাৰণে আমি উপস্থিত হৈছিলোঁ অৰুণাচলৰ ভূমিত। আৰু এই অৰুণাচলৰ ভূমি, এই দৃশ্য হ'ল চিয়াঙৰ বক্ষ। চিয়াঙৰ বক্ষ যদি চাব যাওঁ, চাৰিওফালে কেৱল মাত্ৰ এক মৰুভূমিৰ এক দৃশ্য, যি দৃশ্য দেখিলে হয়তো আপোনাৰ চকুৰ পৰা চকুলো বাগৰিব। কিয়নো যি চিয়াঙৰ জলপৃষ্ঠত মাছৰ কলকনি আছিলে আৰু এই মাছ মাৰিছিলে ইয়াৰ মাছমৰীয়াসকলে। আৰু এই চিয়াঙৰ যি মাছ বুলি কোৱাৰ লগে লগে ইয়াৰ অৰুণাচলতে অসমতে বিখ্যাত আছিলে। আৰু তথাপিও আৰু তাৰ লগতে ক'ব লাগিব চিয়াঙৰ লগত জড়িত প্ৰায় ইয়াৰ জনসাধাৰণৰ লোকসকলে এই মুহূৰ্তত এটোপাল পানীৰ কাৰণে এই মুহূৰ্তত তেওঁলোকে হাহাকাৰময় পৰিৱেশ ক'ব লাগিব। কিয়নো চিয়াঙৰ বুকু যিমান ক্ৰমান্বয়ে শুকাব ধৰিছে, অৰুণাচলৰ ভূমিৰ যি পানী, দমকলৰ পানী, কুঁৱাৰ পানী ক্ৰমান্বয়ে তললৈ যাব ধৰিছে। আৰু তাৰে যেনে এই দৃশ্য আমি দেখুৱাবলৈ আমি আহিছোঁ। ক'ব লাগিব বাৰম্বাৰ বাতৰি পৰিৱেশন হৈ আছে টিভিত, কিন্তু এতিয়াও কিন্তু ব্ৰহ্মপুত্ৰ কিয় শুকাইছে তাৰ কোনো মূল কাৰণ জানি পোৱা নাই। বহুজনে কয় হয়তো পাহাৰৰ ওপৰত চীনত হয়তো বৃহৎ নদী বান্ধ বনাইছে, তাৰে ফলত হয়তো এই চিয়াং শুকাইছে, ব্ৰহ্মপুত্ৰ শুকাইছে। বহুজনে বহুতৰ প্ৰশ্ন, কিন্তু সকলোখিনি প্ৰশ্ন কিন্তু আজিও কিন্তু ভাৰত চৰকাৰ, অসম চৰকাৰ বা অৰুণাচল চৰকাৰ কিন্তু এতিয়ালৈ কিন্তু ইয়াৰ প্ৰকৃত উত্তৰ কিন্তু বিচাৰি ওলাব সক্ষম হোৱা নাই। সঁচাকৈ ই এক দুৰ্ভাগ্যজনক বিষয়। কিয়নো ক'ব লাগিব এই চিয়াঙৰ বুকুৱেদি আজিৰ পৰা 2-3 বছৰ আগত চিমেণ্টৰ সদৃশ আৰু বোকা পানীৰ সদৃশ এক পানী বৈ আহিছিলে, যাৰ ফলত ইয়াৰ চিয়াঙৰ বুকু বহু জলজীৱৰ মৃত্যু হৈছিল, মাছ কাছৰ মৃত্যু হৈছিল। তথাপিতো কিন্তু এই বাতৰি পৰিৱেশন কৰাৰ পিছতো কিন্তু কোনো এখন চৰকাৰৰ কিন্তু গা লৰা আমি দৃশ্য দেখি নাপালোঁ। কিন্তু তেওঁলোকে কেইবাটাও উপলব্ধ মন্তব্য কৰিলে। আমি তাৰ এখন প্ৰকৃত দৃশ্য দেখি পাইছোঁ চিয়াঙৰ বুকুত। আৰু এই দৃশ্য কোনো অতীতৰ নহয়, এই দৃশ্যই বৰ্তমানৰ। আৰু এইখনেই হ'ল চিৰপ্ৰবাহমান চিয়াং, যাক আমি অসমত ব্ৰহ্মপুত্ৰ বুলি কওঁ। আৰু এই ব্ৰহ্মপুত্ৰৰ এই মৃত্যুৰ ক্ষণগান দৃশ্য দেখাৰ লগে লগে হয়তো ব্ৰহ্মপুত্ৰক ভাল পোৱা কবিসকলৰ, ব্ৰহ্মপুত্ৰক ভাল পাই লিখাৰ লেখকসকলৰ হয়তো চাগে তেওঁলোক কলম থমকি ৰ'ব। কিয়নো যি ব্ৰহ্মপুত্ৰক লৈ তেওঁলোকৰ সপোনৰ লেখনি কবিতাবোৰ ওলাইছিলে, কিন্তু আজি সেই ব্ৰহ্মপুত্ৰ কিন্তু মৃত্যুৰ ক্ষণ গণিছে। আৰু এই ব্ৰহ্মপুত্ৰৰ এই জীয়া বাস্তৱ ছবিখন দেখুৱাবৰ কাৰণে আমি আজি NKTV আহি চিয়াঙৰ বুকুত অৰুণাচল ভূমিত আহি উপস্থিত হৈছোঁ। আৰু এই দৃশ্য আমি কিছু দেখুৱাবলৈ আমি যত্ন কৰিলোঁ।